মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আৰু পাৰ্ট 4 জীৱ আৰু পৰিৱেশ এই পাৰ্টটিত যিকেইটা এক্টিভিটি পাম সেই এক্টিভিটিৰ আনসাৰসমূহ কৰিবলৈ চেষ্টা কৰিম লগতে অনুশীলনীত যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈও চেষ্টা কৰিম সো আহা আমি আৰম্ভ কৰোঁ প্ৰথম ক্ৰিয়াকলাপটো হৈছে চোৱা কোনে কাক খায় সঠিক ৰূপত সজাই লিখা প্ৰথমটো দিছে গছৰ পাত ভেকুলী ফৰিং গছৰ পাতক কোনে খায় ফৰিং সেইকাৰণে ফৰিংটো সেকেন্ডত লিখিবা তাৰপিছত ফৰিংক কোনে খায় ভেকুলীটো থাৰ্ডত লিখিবা খ নম্বৰ হেলাই প্ৰথম লিখিবা হেলাই কোনে খায় হেলাই মাছে খায় হেলাইৰ ৰংটো সেউজীয়া তোমালোকে দেখিছা এয়া হৈছে হেলাই মাছে খায় আৰু মাছক কোনে খায় বগলীয়ে হেলায়ক মাছে খায় আৰু মাছক কোনে খায় বগলীয়ে গ নম্বৰ মেকুৰী ধান নিগনি ধানক নিগনিয়ে খায় আকৌ নিগনিক মেকুৰীয়ে খায় গতিকে ক্ৰমটো এনেধৰণে সজাই লিখিবা শিয়াল হাঁহ শামুক হেলাই শামুকে খায় শামুকক কোনে খায় হাঁহ আৰু হাঁহক শিয়ালে খায় ক্ৰিয়াকলাপ 2 তলত দিয়া জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰা আমি এতিয়া যেটো এক্টিভিটি 1ত কৰি আহিলো ঠিক তেনেকুৱা তোমালোকে ইয়াক ক্ৰমত সজাই লিখিবা হৰিণা ঘাঁ বাঘ তো প্ৰথমতে কোনটো লিখিবা ঘাঁ লিখিবা ঘাঁহক হৰিণাই খায় হৰিণাক বাঘে খায় ধান সাপ এন্দুৰ চিলনি প্ৰথমতে ধান লিখিবা ধানক এন্দুৰে খায় এন্দুৰক সাপক চিলনি তেজপিয়া ফুলৰ মৌ হেন চৰাই পখিলা প্ৰথমতে ফুলৰ মৌ লিখিবা ফুলৰ মৌ পখিলাই খায় পখিলাই তেজপিয়াই খায় তেজপিয়াক হেন চৰায়ে খায় এয়া হৈছে এক্টিভিটি 2ৰ উত্তৰ ক্ৰিয়াকলাপ 3 তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় বা জৈৱিক অজীৱীয় বা অজৈৱিক জীৱীয় বুলি ক'লে যিবিলাকৰ প্ৰাণ আছে উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক গোটেইকেইটা জীৱীয়ত সোমাব গছজোপা এটাৰো জীৱ অৰ্থাৎ উশাহ নিশাহ লয় প্ৰাণ আছে গতিকে জীৱীয় উপাদান হ'ব গছ-গছনি আৰু বালি মাটি উশাহ নিশাহ নলয় অৰ্থাৎ অজীৱীয় উপাদান বুলি আমি ভাগ কৰিম ইয়াত চোৱা জীৱীয় উপাদান কি হ'ব প্ৰথম বায়ু দিয়া আছে বায়ু অজীৱীয় পানী অজীৱীয় ভেকুলী জীৱীয় শিলাখণ্ড অজীৱীয় বালি অজীৱীয় সূৰ্যৰ তাপ আৰু পোহৰ অজীৱীয় ভেকুৰ এক প্ৰকাৰৰ জীৱ ভেকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সিহঁতে কি কৰে জীৱৰ দেহ বা গেলি পচি যোৱা বস্তুৰ পৰা নিজৰ আহাৰ শোষণ কৰি লয় গতিকে এনেধৰণে শোষণ কৰি নিজৰ বংশবৃদ্ধিও কৰিব পাৰে সেইবাবে ভেকুৰ হৈছে এটা জীৱীয় উপাদান সাপ জীৱীয় উপাদান উষ্ণতা অজীৱীয় উপাদান ধান জীৱীয় কাৰণ উদ্ভিদ হয় বাঘ জীৱীয় উপাদান ঘাঁ জীৱীয় কেঁচু জীৱীয় মাটি অজীৱীয় বগলী জীৱীয় এনেধৰণে তোমালোকে জৈৱিক আৰু অজৈৱিক উপাদান হিচাপে ভাগ কৰিবা অনুশীলনীত যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি প্ৰিণ্ট কৰোঁতে ভালকে উঠা নাই গতিকে তোমালোকে ভালকে ধৰিব নোৱাৰিব পাৰা তোমালোকৰ কিতাপত চাই ল'বা ক নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ প্ৰথম ক্ৰমটো দিয়া আছে হৰিণা ঘাঁ বাঘ হৰিণাক ঘাঁহে খায় ভুল ঘাঁ হৰিণাই খায় আৰু হৰিণাক বাঘে খায় গতিকে 2 নম্বৰ যিটো আনসাৰ গতিকে 2 নম্বৰ যিটো বিকল্প এই 2 নম্বৰ বিকল্পটো শুদ্ধ গতিকে 2 নম্বৰৰ যিটো গোল আছে গোলৰ ভিতৰত তোমালোকে ৰং কৰিবা খ নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় হেলায়ক ভেকুলীয়ে খায় আৰু ভেকুলীক মাছে খায় মাছেহে ভেকুলীক খায় ভেকুলীক মাছে খায় গতিকে ছেকেণ্ড বিকল্পটো ঘাঁহক ফৰিঙে খায় আৰু ফৰিঙক ভেকুলীয়ে খায় গতিকে ছেকেণ্ড যিটো ক্ৰম দিয়া আছে এইটো শুদ্ধ 2 নম্বৰটো শুদ্ধ
2 নম্বৰ উত্তৰ লিখা। ইয়াত 3টা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? দ্বিতীয় প্ৰশ্নটো হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? গ নম্বৰ পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। এই 3টা প্ৰশ্নৰ উত্তৰ কৰো আহা। 2 নম্বৰৰ প্ৰশ্নকেইটা কি আছিলে চোৱা। ইয়াত 1 বুলি লিখা হৈছে, তোমালোকে ক লিখিবা। 2 নম্বৰৰ ক, পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি? উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, মানুহ আদি পৰিৱেশৰ জৈৱিক উপাদান। এইকেইটা হৈছে জৈৱিক উপাদান, অৰ্থাৎ জীৱ আছে, উশাহ নিশাহ লয়, গতিকে এইকেইটা জৈৱিক উপাদান পৰিৱেশৰ। 2 নম্বৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? উত্তৰ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। কাৰ্বন ডাই অক্সাইড, ইয়াত স্পেচ থৈ দিবা, ডাই লিখি স্পেচ থৈ অক্সাইড লিখিবা। ইয়াত লগ লাগি গৈছে, গতিকে তোমালোকে কাৰ্বন ডাই স্পেচ লিখি অক্সাইড লিখিবা। খ নম্বৰ প্ৰশ্ন আছিলে এইটো। গ নম্বৰ প্ৰশ্নটো পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। অজৈৱিক উপাদান পৰিৱেশৰ 5টা: বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ। 5টা, 1, 2, 3, 4, 5টা অজৈৱিক, অৰ্থাৎ জীৱ নথকা, উশাহ নিশাহ নোলোৱা উপাদানসমূহ এইকেইটা। 4 নম্বৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। এনেধৰণে তোমালোকে 3টা বাক্য লিখিব পাৰিবা। উদ্ভিদে প্ৰাণীক খাদ্য আৰু অক্সিজেন যোগান ধৰে। প্ৰাণীক কি যোগান ধৰে? খাদ্য। খাদ্যখিনি আমি উদ্ভিদৰ পৰা পাওঁ আৰু অক্সিজেন পাওঁ, হয়নে? 2 নম্বৰ বাক্যটো উৎপন্ন কৰা খাদ্য খাই জীয়াই থাকে। প্ৰাণীয়ে কোনে উৎপন্ন কৰা খাদ্য খাই জীয়াই থাকে? উদ্ভিদে। এইটো এটা চেণ্টেন্স লিখিবা। 3 নম্বৰটো প্ৰাণীয়ে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। যিখিনি প্ৰাণীয়ে নিশাহত এৰি দিয়া গেছ কাৰ্বন ডাই অক্সাইড, সেই কাৰ্বন ডাই অক্সাইড উদ্ভিদে সূৰ্যৰ পোহৰত গ্ৰহণ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে। ইয়াতো তোমালোকে স্পেচটো দি ল'বা, কাৰ্বন ডাই অক্সাইড, ডাই লিখি স্পেচ দি অক্সাইড লিখিবা। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ অজৈৱিক উপাদান। খ উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। হয়, উদ্ভিদে মাটিৰ পৰাই পানী, খনিজ লৱণ লৈ নিজে আহাৰ নিজে তৈয়াৰ কৰে, আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। গ নম্বৰ এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। এটা জীৱই আন এটা জীৱক খাই পৰিৱেশৰ ভাৰসাম্য, নহ'লে যিকোনো এটা জীৱ বেছি হৈ যাব, তো বেছি নহয়, ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে এটা জীৱই আনটো জীৱক খায়। ক বাসস্থানৰ বাবে এটা প্ৰাণী আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। নহয়। 2 নম্বৰ নেউল এবিধ মাংসভোজী প্ৰাণী। হয়, মাংস খোৱা প্ৰাণী। গ নম্বৰ প্ৰাণীবোৰ পৰিৱেশৰ সমতা ৰক্ষা কৰে। হয়। 5 নম্বৰটো চোৱা। 5 নম্বৰটো তোমালোকে ক অংশৰ লগত খ অংশ মিলাবা। শস্য মিলাবা, এন্দুৰে খায়। তাৰপিছত কীট পতংগক ভেকুলীয়ে খায়, শেলাইক মাছে খায়, সাপক চিলনীয়ে খায়। তাৰপিছত লাষ্টৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। 4 বুলি লিখা আছে, তোমালোকে 6 বুলি লিখিবা। অনুশীলনীৰ 6 নম্বৰ প্ৰশ্ন হয়, গতিকে 6 লিখিবা। প্ৰশ্নটো হৈছে 6 নম্বৰৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। উদ্ভিদে প্ৰাণীক খাদ্য আৰু অক্সিজেন যোগান ধৰে। উদ্ভিদে প্ৰাণীক কি যোগান ধৰে? প্ৰাণীক খাদ্য আৰু অক্সিজেন যোগান ধৰে। প্ৰাণীয়ে উদ্ভিদে উৎপন্ন কৰা খাদ্য খাই জীয়াই থাকে। উদ্ভিদে যিখিনি উৎপন্ন কৰে খাদ্য, সেইখিনি খাদ্য খাই প্ৰাণীয়ে জীয়াই থাকে। এতিয়া আমি আপেল, ধৰা আম, এইবিলাক খাইছোঁ, আমি ক'ৰ পৰা পাইছোঁ? উদ্ভিদৰ পৰা পাইছোঁ। উদ্ভিদৰ পৰা এই খাদ্যখিনি পাই আমি জীয়াই আছোঁ। গতিকে প্ৰাণীয়ে উদ্ভিদে উৎপন্ন কৰা খাদ্য খাই জীয়াই থাকে। প্ৰাণীয়ে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে।
প্ৰাণীয়ে যিখিনি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে সেই কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে খাদ্য প্ৰস্তুত কৰা সময়ত সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰা সময়ত ব্যৱহাৰ কৰে ইয়াত কাৰ্বন ডাই অক্সাইড ইয়াত চোৱা স্পেচ নাই তোমালোকে স্পেচটো দি ল'বা কাৰ্বন লিখা আছে স্পেচ ডাই লিখা আছে স্পেচ দি পেলাই অক্সাইডটো লিখিবা এয়া আছিল পাৰ্ট 3ৰ যিকেইটা প্ৰশ্ন আছিলে এক্টিভিটি অনুশীলনীত গোটেইকেইটাৰ সমাধান কৰা হ'ল গতিকে আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ ধন্যবাদ